মিনিষ্টাৰৰ লগত তই থাক। আমাৰ ছোৱালীবোৰৰ মনবোৰ বৰ কোমল, সহজতে হাঁহি দিওঁ, সহজতে কান্দি দিওঁ, সহজতে সপোন দেখোঁ। বহুত সপোন বুকুত বান্ধি হোমৰ জুইৰ আগত বহোঁ। সেই পবিত্ৰ জুইকুৰা সাক্ষী কৰি লৈ সেই পবিত্ৰ বান্ধোনত বান্ধ খাওঁ। স্বামীক চেলা ভগৱান জ্ঞান কৰোঁ, তাৰ প্ৰতিটো কথাক বেদ বাক্য বুলি মানি লওঁ। কিন্তু তহঁতে কি কওঁ, সেইবোৰক দুৰ্বলতা বুলি ভাবি আমাৰ ওপৰত অত্যাচাৰ চলাওঁ, নিৰ্যাতন চলাওঁ। কিছুমানে ভাবে বোৱাৰীবোৰ টকা ঘটা মেচিন, ঘৈণীয়েকবোৰ চালাত ডাষ্টবিনৰ জাবৰ, পেলাইও দিব পাৰি, জ্বলাইও দিব পাৰি। কিন্তু এতিয়া আৰু সেই সময় নাই মনোৰঞ্জন কৰি তোৰ দৰে মানুহে বুজিবলৈ হ'ল। আমি ছোৱালীবোৰে বিনা বজাই থকা সৰস্বতীও হ'ব পাৰোঁ, নাৰায়ণৰ ভৰি পিটিকি থকা লক্ষীও হ'ব পাৰোঁ, আৰু অসুৰৰ মুণ্ড কাটি ৰণচণ্ডী নৃত্য কৰা মা কালিও হ'ব পাৰোঁ। হ'ব নোৱাৰি, হ'ব হৈ থাকে।